এইবাৰ ডিএমই নন টেকনিকেলৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সংখ্যা যথেষ্ট কম আছিল। কিমান যাব পাৰে ডিএমই নন টেকনিকেল পৰীক্ষাৰ কাট অফ? টেণ্টেটিভ কাট অফৰ কথা যদি ক'বলৈ যাওঁ, জেনেৰেলৰ বাবে 94+, OBCৰ বাবে 92+, SC আৰু STৰ দুইটা কেটেগৰীৰ বাবে 70 আৰু 80ৰ ভিতৰত থাকিব লাগে। এইবাৰ এক্সামত ইমান কম সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ কাৰণ যদি আমি চাওঁ, কিছুমানৰ এক্সাম চেণ্টাৰ যথেষ্ট দূৰৈত পৰিছিল, কেইবাশ মিটাৰ দূৰত ঘৰৰ পৰা, যাৰ ফলত তেওঁলোক এক্সাম দিবলৈ যাব বিচৰা নাছিল। 11খন ডিষ্ট্ৰিক্টতহে পৰীক্ষাটো হৈছিল, সকলো ডিষ্ট্ৰিক্টতে পৰীক্ষাটো পতা হোৱা নাছিল। গতিকে বহুতৰে এক্সাম চেণ্টাৰ দূৰত পৰিছিল, যাৰ কাৰণে তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। 2 নম্বৰতে ADRE এক্সামৰ যি কাট অফ, ADRE 2ৰ যি কাট অফ, সেই কাট অফে বহুতকে হতাশ কৰিছে। আনএক্সপেক্টেড কাট অফ, নিগেটিভ মাৰ্কিং থকাৰ পিছতো ইমান হাই কাট অফ যোৱাৰ ফলত বহুতে হতাশগ্ৰস্ত হৈ এই পৰীক্ষাত বহা নাই। 3 নম্বৰতে ক'ব গ'লে ডিএমইত এটা বদনাম আছে, ইয়াত টকা পইচাৰ কিছু লেনদেন হয়, পৰীক্ষাটো সম্পূৰ্ণ নিকাভাৱে নহয়। যোৱাবাৰ ডিএমইৰ যি কাট অফ, সেই কাট অফ পাব্লিছ কৰা হোৱা নাছিল। ADREৰ কাট অফ পাব্লিছ কৰিছিলে যদিও ডিএমইৰ কাট অফ কিমান গৈছিল সেয়া পাব্লিছ কৰা হোৱা নাছিল। এইটো ঠিক যে পৰীক্ষাৰ্থীৰ সংখ্যা কম হ'লেও কিন্তু কাট অফ হাই যাব, কাট অফ বেছি যাব। কাৰণ আগৰ পেপাৰখনত যিটো লেভেলৰ কুৱেশ্যনছ আহে, ইংলিছ, মেথামেটিক্স, GK, ছায়েন্স, যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিল, যেনেকুৱা লেভেলৰ কুৱেশ্যন আহিছিল, এইবাৰো ঠিক তেনেধৰণৰ কুৱেশ্যনছ আহিছে। আৰু 2 নম্বৰতে ছেম নাম্বাৰ বহুতে পাব, ছেম নাম্বাৰ বহুতে পাব। ধৰি লওক 94 মাৰ্কছটোৱে বহুতে পাব, সেইকাৰণে কাট অফ হাই যাব। 3 নম্বৰতে নিগেটিভ মাৰ্কিং নাই, নিগেটিভ মাৰ্কিং নথকাৰ কাৰণেও কাট অফ হাই যাব। কিন্তু এইখিনিতে প্ৰশ্ন হয়, যোৱাবাৰৰ দৰে এইবাৰো ডিএমইৰ কাট অফ পাব্লিছ নহ'ব নেকি? ডিএমইৰ অফিচিয়েল এনচাৰ কি নোলাব নেকি? আগৰবাৰৰ দৰে এইবাৰ নহয়। ইতিমধ্যে CM ছাৰে এইটো কথা উল্লেখ কৰিছে যে 12 এপ্ৰিল তাৰিখে ডিএমইৰ টেকনিকেল পোষ্টৰ অফিচিয়েল এনচাৰ কি ওলাব। লগতে OMR আপোনালোকে ডাউনলোড কৰিব পাৰিব, 50 ৰুপিজ পে' কৰিব লাগিব, চেলেঞ্জো কৰিব পাৰিব। কোনোবা কুৱেশ্যনত যদি আপোনালোকৰ ডাউট আছে তেতিয়াহ'লে চেলেঞ্জ কৰিব পাৰিব। এইখিনি সুবিধা আগৰ মেডিকেলৰ এক্সামত দিয়া হোৱা নাছিলে, এইবাৰ আগবঢ়াইছে। টেকনিকেল পোষ্টৰ দৰে নন টেকনিকেল পোষ্টৰো অফিচিয়েল এনচাৰ কি, লগতে OMR আপোনালোকে ডাউনলোড কৰাৰ সুবিধা কৰিব। সেইফালৰ পৰা এইবাৰ ডিএমই এক্সামত আগৰ দৰে খেলি মেলি নহয় বুলি আপোনালোক নিশ্চিত থাকিব পাৰে।